মই অলপ ফিটাই মাৰাটো ভাল হ'ব নেকি যদি 11 তাৰিখে ফলাফলৰ পিছত আপোনালোকক নিশ্চয় আমিনগাঁৱত লগ পাম কংগ্ৰেছ বৃহৎ শূন্য জিলা পৰিষদ শূন্য আঞ্চলিক পৰিষদ শূন্য আৰু খেলিছে এটা দল কোনটো বুলি কিয় সোধে তিনিটা বিক্ৰী কৰিছে তিনিটা 1 নং বিক্ৰী কৰিছে 3 নং বিক্ৰী কৰিছে শুৱালকুছিৰ প্ৰাৰ্থীগৰাকী ক'ত আছে কোনো বিচাৰি নাপায় কেৱল 2 নম্বৰত খেলিছে আৰু 2 নম্বৰত প্ৰায় 15 পৰা 20,000 মাৰ্জিনত অলপ হয়তো ইফাল সিফাল হ'ব পাৰে জয়লাভৰ মই চিন্তা কৰা নাই কিয় নিদিয়ে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী কিয় নিদিয়ে কংগ্ৰেছৰ বংশ বুলিও হেৰি কৰিছে মই বহুতবাৰ কৈছোঁ মোৰ ওপৰত গোচৰ হৈছে গৰু চোৰ ছাগলী চোৰ যিমান চুৰিৰ ঘটনা আছে প্ৰাৰ্থীগৰাকী জড়িত আছে এইটোত চব চোৰৰ পৰা কমিশ্যন পায় আৰু এই ফলাফলটো ৰাইজে তেখেতসকলৰ পৰিয়ালটোক এই ভোটৰ এই গৰু চোৰ ছাগলী চোৰ কি কৈছে মই নাজানো এইবিলাক কেতিয়াবা হিন্দু জেগাত মই বাৰ কৈছোঁ হিন্দু জেগাত গণেশ বুলি কয় মুছলিম জেগাত আকৌ আনোৱাৰ বুলি কয় এইটো চোৰৰ বংশ চোৰৰ পৰিয়াল এইটো এটা পৰিয়ালতে ৰাখে সেইকাৰণে কংগ্ৰেছটো নাইকিয়া হৈ যাবতো এতিয়া সেইকাৰণে নাইকিয়া হৈ যাব ধ্বংসটো বেলেগ বস্তু জিৰ' ধ্বংসটো অলপ ভাল বুলিয়ে ক'ব পাৰি এইবাৰ ধ্বংস হৈছে আকৌ উঠিব এইটো শূন্য হৈ যাব যোৱাবাৰ মই কংগ্ৰেছত থাকোঁতে 2018 চনত 3টা জিলা পৰিষদ জয়লাভ কৰাইছিলোঁ 4টাৰ আৰু এইবাৰ 3টা তেখেতসকলে বিক্ৰী কৰিছে আৰু এটাত 20,000 ভোটৰ ব্যৱধানত পৰাজয় হ'ব হতাশ হৈছে আমাৰ পোষ্টাৰ ফালিছে ফ্লেগ লগাব দিয়া নাই সৰু সৰু কৰ্মীবিলাকক ঠেক্কা ঠেকি কৰিছে এইবিলাক নেতাগিৰি নহয় গুণ্ডাগিৰি এইবিলাক কোনে বুলি ক'লে কি হ'ব গুণ্ডা হয়তো বেলেগক মাৰে তেওঁতো মাৰ খাই 18টা চিলাই পেলাইছিলে গুণ্ডা কেতিয়াবা মাৰ খোৱা শুনিছে নেকি গুণ্ডাইতো মাৰেহে কিন্তু কংগ্ৰেছৰ প্ৰাৰ্থীবিলাককতো মাটি দখল কৰিব যদি 18টা চিলাই আপোনালোকে নিউজ কৰিছিলে নিমকি গুণ্ডা নহয় এইটো মানে হেৰি গুণ্ডা পলাই যোৱা গুণ্ডা এনেই মানে খুব চিঞৰি থাকে কাম নাই আপোনালোকে টিভিত বাতৰি কৰা নাছিলে জানো যে 18টা চিলা পেলাই কিনে তেওঁক মাৰিছিল কোনোবাই মাটি দখল কৰিব গৈছিল গতিকে মাটি দখল চোৰ ডকাইতি গৰু চোৰ ছাগলী চোৰ প্ৰত্যেক জেগাত কমিশ্যন পায় আচলতে তেওঁ হতাগ্ৰস্ত হৈ পেলাই পাগল হৈছে কি হত্যা কৰে পাগল